হেল্ল' এভৰিৱান। আজি ৰাতিপুৱাই আমি এটা যাত্ৰা আৰম্ভ কৰিলোঁ। বলকচোন তেন্তে চাই যাওক আমিনো ক'লৈ গৈ আছোঁ নহয় জানো। আৰু এয়া আমি আহি পালোহি ৰহাৰ মানে জোঙাল বৰশী স্মৃতিত কেইটামান পুখুৰী আছে। সেই পুখুৰীত মীন পালন হিচাপে মানে মৎস্য পালন কৰা হৈছে। আৰু ইয়াতে বহুত দূৰৰ পৰা মানুহ আহে মাছ লৈ যাবলৈ, অৰ্থাৎ ডাঙৰ মাছো নিয়ে আৰু সৰু সৰু পোনা মাছো লৈ যায়। আৰু আমিও আহি পালোঁ ইয়াতে মাছ অলপ কিনি লৈ যাওঁ বুলি, পোনা মাছ। তো সেয়েহে আহি পালোঁ, আহি দেখিছোঁ মানুহৰ ইয়াত বহুত ভিৰ লাগি আছে আৰু আমাৰতো অহা দেৰি হৈছে। বাৰু চাই যাওকচোন আমি মাছ ভাগত পাওঁ নে নাপাওঁ নহয় জানো। সকলোৱে কৈছে যে আমি আগতীয়াকৈ আহিছোঁ যিহেতু আমাক আগেই লাগিব, আৰু আমিতো সকলোতকৈ পিছত আহিছোঁ। তাৰপিছত মই ক'লোঁ যে মালিকক, দাদা আমাৰো আজি মানে বিশেষ এটা কাৰণতে আহিলোঁ, কাৰণ হাজবেণ্ডটো যাবগৈ। তেখেতে ক'লে আজি যোৱাৰ আগতে মাছ অলপ দি যাওঁ, তো সেয়েহে আহিলোঁ। ইফালে আমাৰ হাতত সময়ো নাই, যদি আপুনি পাৰে অলপ মানে চেষ্টা কৰি অলপ আগতীয়াকৈ দিয়াৰ ব্যৱস্থাটো কৰিব। তেওঁ ক'লে ঠিক আছে, অলপ ৰ'ব, কেইজনমানক লৈ ল'ব দিয়ক, তাৰপিছত পাব। আৰু কথামতেই কাম, তেনেদৰে আমাক তেওঁলোকে মাছ দিলে। আৰু আমি মানে বিশেষকৈ কি লৈছোঁ জানেনে, সৰু সৰু মাছ কিছুমান লৈছোঁ আৰু কেইটামান ডাঙৰ মাছো লৈছোঁ। কাৰণ আগতীয়া পিছতীয়াকৈ দিলে ভাল, একেবাৰতে ডাঙৰ হ'ব একেবাৰতে খাম তেনেকুৱাটো নহয়। সেই গতিকে কেতিয়াবা ডাঙৰো দিব সৰু দিব, মিলাই দিব দেই আপোনালোকে মাছ দিলে। আৰু এই মাছৰ দাম যদি জানিব বিচাৰিছে, সৰু সৰু মাছৰ দামটো অলপ বেছি আৰু ডাঙৰ মাছটোৰ দামটো অলপ কম, কাৰণ সৰুত বেছিকৈ উঠে নহয় জানো। এয়া মই লৈছোঁ 3 কেজি, তাৰপাছত ডাঙৰটো ল'ম 3 কেজি, তেনেদৰে মানে মিলাই পেলাই লৈ আহিছোঁ। যিহেতু মোৰ পুখুৰীটো বৰ এটা ডাঙৰ নহয়, একদম সৰু পুখুৰী, তথাপিও মানে মাছ পালন কৰিবলৈ বৰ চখ আছে। সেয়েহে মানে এইবোৰ লৈ লৈছোঁ আৰু আমি ঘৰত পুখুৰীত এৰি দিম নহয় জানো। আৰু যিসকলে ভাবে যে মৎস্য পালন কৰিনো কেইটকা উৎপাদন কৰে, এয়া হৈছে ডাঙৰ, ইয়াত আছে বিকেট আৰু চিলভাৰ, ভকুৱা তেনেকুৱা। আমি এয়াও লৈ লৈছোঁ, কাৰণ ক'লোৱেই। এতিয়া কথা হ'ল যে মৎস্য পালন কৰি কিমান টকা মাহে বা বছৰি ইনকাম কৰিব পাৰি। বহুত টকা পাৰি, কিন্তু আপুনি সঠিকভাৱে কামবোৰ কৰি যাব লাগিব, সঠিকভাৱে দানা পানী দিব লাগিব, সঠিকভাৱে তাৰ ফিচাৰী চাৰিওকাষ চাফা কৰিব লাগিব, ইত্যাদি ইত্যাদি কামবোৰ যদি আপুনি ভালদৰে কৰি যায় আৰু বজাৰত যেতিয়া দাম উঠিছে সেই সময়ত যদি আপুনি মাছ বিক্ৰী কৰে, তেন্তে আপুনি খুবেই লাভৱান হ'ব। সেই গতিকে কামত সৰু ডাঙৰ কোনো কথা নাই, আপোনালোকে কৰি যাওক। আৰু মই ইয়াত বিক্ৰী বুলিয়ে নহয়, মই কেৱল ঘৰত খাবলৈ লওঁ, কিন্তু যেতিয়া ভাবোঁ যে অলপ বেছি হৈছে মাছ, তেতিয়া অলপ বিক্ৰী কৰি দিওঁ। তো আমাৰ এই মাছৰ পোনা লৈ হৈ গ'ল, আৰু এতিয়া আমি ঘৰলৈ বুলি আহি আছোঁ। আহি থাকোঁতে মানে আপোনালোকক বস্তু এটা দেখাই দিওঁ। এয়া দেখিছেনে, আমি আহি আছোঁ আৰু এয়া গোটেইবিলাক মানে ফিচাৰী পাম বাৰু ইয়াতে জোঙাল বৰশী। তো জোঙাল বৰশী এখন স্মৃতি পাৰ্কো আছে, সেই পাৰ্কখনত মই কেতিয়াও অহা নাই, আৰু ইয়াৰ কিছুমান কাহিনীও আছে হয়তো আগৰ। তো নিশ্চয় এদিন সময় পালে মই আহিম, আৰু যদি আপোনালোকে সময় পায় এদিন আহি চাবচোন। আমাৰ ঐতিহ্যৰ কাহিনী কিছুমান থাকে, আৰু সেই কাহিনী কিবা আছে হয়তো নিশ্চয়, মই বৰ এটা নাজানো। সেই গতিকে ময়ো এদিন আহিম বুলি আশা ৰাখিছোঁ। আৰু দেখিছেনে ইমান সুন্দৰ পৰিৱেশটো, গোটেই কাষে কাষে ফিচাৰী, গছ আৰু লগতে হাইৱেটো। আমি এতিয়া উঠিলোঁ হাইৱে আৰু ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ, কাৰণ বহুতো দেৰি হৈছে। আজি যিহেতু হাজবেণ্ডো যাবগৈ, কিমান যে কাম কৰিব লগাত থাকি যায়, ইমান কম দিনৰ বাবে আহে আৰু ইমান জল্দি যায়গৈ, কামবোৰ একোৱেই নহয়গৈ। তথাপিও মাছ লৈছোঁ, মাছৰ দানা ল'ব লাগিব। হাত প্ৰভু, আহক চাই যাওক তেন্তে। আৰু ইয়াত দেখিছে আমি আহি আমাৰ পুখুৰীটো পাই গ'লোহি। আৰু আপোনালোকে দেখিব পাইছে একেবাৰে সৰু ফিচাৰী হয় আমাৰ। যিয়ে নহওক আমি ইয়াতে বহুত মাছ দি ৰাখোঁ আৰু সেইমতে খাওঁ, কেতিয়াবা বিক্ৰীও কৰোঁ। আচলতে এটা সপোন আছে মোৰ যে ফিচাৰীত মাছ পালন কৰি অলপ ধন ঘটা, কিন্তু ভাগ্যত নাই। আৰু ইয়াত দেখিছে অকল ফিচাৰী বুলিয়ে নহয়, মই বাৰীত শাক চব্জিও কৰিছোঁ, তিয়ঁহ চিয়ঁহ লাগিছে, আৰু বহুত ধৰণৰ চব্জি আছে যিবিলাকে মোৰ ভিডিঅ' চাই নিশ্চয় গম পায় তেওঁলোকে। তো সেয়েহে আৰু আছে মোৰ, সেইবিলাক আপুনি দেখি যাব। অকল চব্জি ফিচাৰী এইটোতে নহয়, আৰু মুৰ্গী পালনো কৰি ৰাখিছোঁ।
তো সকলোবোৰ মানে ব্যস্ততা যেতিয়া আমি নিবনুৱা ব্যস্ততাত থাকিব বিচাৰোঁ একেবাৰে নিবনুৱা বুলি খাই বৈ বহি থাকিলেতো নহ'ব নহয় জানো তো নিজেও কিবা এটা সৰু সুৰাকৈ আৰ্নিং পইণ্ট ৰাখিব লাগে আৰু সেয়েহে মই একদম সৰু দেই একেবাৰে মানে মোৰ হাতত ইমান ডাঙৰ একোৱে কৰা নাই মই একেবাৰে সৰু সুৰাকৈ এতিয়া কৰি আছোঁ যদি ভাগ্যই মিলাই গৈ তেন্তে ভাবিম অলপ ডাঙৰ কৰি কিবা এটা কৰিবৰ বাবে তেতিয়ালৈকে চাই যাওক আজি আমি কেনেদৰে ফিচাৰীত মৎস্য পালন কৰিছোঁ বা কেনেদৰে পোনা মাছ এৰি দিওঁ আহক মোৰ হাজবেণ্ড একেবাৰে কাম নাজানে তথাপিও মানে এটা চখ ফিচাৰীত মাছ দিয়ে আৰু ছুটি আহিলে মাছবোৰ ধৰি খায় আৰু তো সেয়েহে তেওঁকে ঢালিব ক'লোঁ আৰু তো তেখেতে খুব সুন্দৰকৈ মাছবোৰ উলিয়াইছে এইটো হৈছে বিকেট আৰু ভকুৱা অলপ ডাঙৰ ডাঙৰ দিছোঁ কাৰণ অলপ সোনকালে ডাঙৰ হ'ব পাৰিব সেইবুলি আৰু কিছুমান দেখিছে অলপ সৰুকৈ দিছোঁ তো সেইবোৰ অলপ শেহতীয়াকৈ নহয় জানো তো এনেদৰে আমি আমাৰ মানে ফিচাৰী পাম বুলি নহয় আমি ঘৰতে আৰু তো ষ্টাৰ্টিং কৰি আছোঁ শিকি আছোঁ সময় সুযোগ পালে কেতিয়াবা ভাল ফিচাৰী ট্ৰেইনিং এটা ল'ব মন আছে তো আপোনালোকৰ যে মই ক'লোঁ কেনেদৰে কোটি টকা ইনকাম কৰিব পাৰি সঁচাকৈ পাৰি আচলতে ফিচাৰী ডাঙৰ হ'বও লাগিব আপোনাৰ কোটি টকা হ'ব হ'লে তো সেয়েহে এটা সৰু ফিচাৰীতে কোটি টকা পাম বুলি আশা নকৰিব তো এয়া হৈছে সৰু মাছ তো এইবোৰ একদম বহুত আহিছে দেই ইয়াত মানে বহুতো পোনা আহিছে অলপ দামটো মই ক'লোৱেই আগতে তো বন্ধুসকল এনেদৰে আমি আমাৰ দৈনন্দিন কাম কাজবোৰ কৰি গৈ থাকোঁ পৰাপক্ষত দেখিছেনে তেখেতে খেলি আছে মাছবোৰ লগত মই কৈছোঁ জল্দি এৰি দিয়া আৰু এতিয়া এৰিব যাব নহয় মানুহজনৰ কাণ্ড চাব দেই এৰিব যাওঁতে এতিয়া মাছকেইটা দিলে বন্ধ কৰি পলিথিনতে বন্ধ হৈ গ'ল আৰু এতিয়া মানুহটো পৰিল দেখিছেনে এইবোৰ আৰু কাম নকৰা মানুহৰ লগত কাম কৰিলে এনেকুৱাই হয় একো নাই তেখেতৰ মনৰ ইচ্ছা যি কৰিব মন যায় কৰিছে আৰু আজি যিহেতু যাবগৈ ইমানবোৰ কৰি মেলি তো এনেদৰে আমাৰ পোনা মাছ দিয়া কাৰ্য সামৰণি পৰিলে তো এতিয়া মাছটো দিলোঁ এতিয়া এটা দানা পানী যোগাৰ ধৰিব লাগিব নহয় জানো দানা পানী আমি মানে কিনি আনিছোঁ অলপ এই সৰুখিনিৰ কাৰণে নানিলোঁ আচলতে সৰুখিনিৰ কাৰণে তুঁহগুড়া আছে আৰু সৰিয়হ এইকেইটা মিশ্ৰণ কৰি এটা বেগত ভৰাই দিম আৰু ডাঙৰখিনিৰ কাৰণে এটা আনিছোঁ দানা মাছৰ দানা তো চাই যাওক আমি কেনেদৰে মাছৰ দানা পুতি গৈছোঁ আৰু ক'ৰবাত যদি আমি কিবা ভুল কৰিছোঁ আপোনালোকে নিজৰ বুলি ক্ষমা কৰিব তো এনেদৰে আমাৰ ফিচাৰী কামখিনি শেষ হ'ল আৰু এতিয়া এইবোৰ মাছ আৰু ধৰি খাইছিলোঁ কাৰণ মানুহজন আহিলে আমি মাছ ধৰি খাওঁৱেই তো এইবোৰ মাছ আৰু মোৰ মানে ঘৰত লোকেল মুৰ্গী কণী আৰু ফূৰ্তি লাগে যে দিয়ক যেচোন ফূৰ্তি লাগে মানে কিয় জানেনে নিজৰে মুৰ্গী নিজৰ ঘৰতে কণী আগতে মই মানে এইবিলাক চব কিনিব বিচাৰোঁ লোকেল মুৰ্গী ইমান দাম লোকেল কণী ইমান দাম কিন্তু এতিয়া ঘৰত অহাৰ পৰা মানে মই সকলোবোৰ নিজে মানে পুহি লৈছোঁ কষ্ট বুলি ইয়াত একো নাই আপোনাৰ লোকেল মুৰ্গীত পোহাত একোৱেই কষ্ট নাই কেৱল আপুনি খোৱা দানাকেইটা মানে চাউল কেইটামান ছটিয়াই দিয়ক ভাত খালে ভাত কেইটামান ছটিয়াই দিয়ক ইমানবোৰে কৰিব লাগে কিন্তু যেতিয়া ডাঙৰ হৈ আহে নহয় আপোনাৰ মনটো ইমান আনন্দ দিয়ে মুৰ্গীকেইটাই দেখিছোন সৰু সৰু কণ্টি পোৱালি কি মজা লাগে আৰু তেনেদৰে বাৰীত যিবোৰ চব্জি কৰিছোঁ এইবোৰ মনত বহুত আনন্দ দিয়ে সেয়েহে মই আপোনালোকৰ আগত কিছু মানে চব্জি ভিডিঅ' আপোনালোকৰ আগত দেখাই থাকোঁ কাৰণ মোৰ মনৰ শান্তিৰ কাৰণে আপোনালোকৰ আগত প্ৰকাশ কৰোঁ যে ভাল পাইছোঁ বুলি আৰু ইয়াত দেখিছে ফিচাৰী কিমান ডাঙৰ ডাঙৰ মাছ হৈছে এইবোৰ এটা আনন্দ মানে আমাৰ বিক্ৰী কৰাটো আমাৰ মানে উদ্দেশ্য নহয় আমি ঘৰতে ঘৰুৱা লোকেল যিবোৰ আহাৰ পানী ঘৰতে যাতে খাব পাৰোঁ কাৰণ আজিকালিতো আপুনি জানেই মাছতো হেনো মেডিচিন চব্জিটো দিয়ে আপোনালোকে জানেই তো ইমানবোৰ তো যিয়ে নহওক মোৰ হাজবেণ্ড আহিলে এইবোৰ কাম কৰি থাকে এতিয়া ফাইনেলি মোৰ হাজবেণ্ড যাব ওলাইছে মনটো সঁচাই খুব গধুৰ হৈ পৰিছে তথাপিও মই নিজকে খুব এটা মানে ধৈৰ্য ধৰি কেতিয়াও মই চকু পাতি তেখেতৰ আগত নুলিয়াওঁ আৰু যোৱাৰ পিছতো মই নিজকে খুব এটা মজবুত কৰি ৰাখোঁ যাতে মই দুৰ্বল নহয় তেনেকুৱা কিন্তু বহুতৰে এনেকুৱা নহয় বহুতে হয়তো বহুত কন্দা কটা কৰে যি নহওক তেওঁৰ যাত্ৰা ভাল হওক এই কামনা আজিলৈ কিন্তু ৰাখিছোঁ